নমস্কাৰ চাবলৈ আৰম্ভ কৰিছে নিউজ ট্ৰেণ্ডিং অসম আজি হৈছে 5 ফেব্ৰুৱাৰী আৰু আজি ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আহি পৰিছে আৰু এনে ধৰণৰ খবৰসমূহ নিতৌ চাবলৈ চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰি দিব জনাইছো আজি ৰাতিপুৱাৰ প্ৰথমটো ব্ৰেকিং নিউজ SIRৰ বিৰুদ্ধে সৰ্বোচ্চ ন্যায়ালয়ত মমতা বেনাৰ্জী তীব্ৰ যুক্তি আৰু নিৰ্বাচনী আয়োগক হোৱাটছএপ কমিশ্যন আখ্যা পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ এক ডাঙৰ খবৰ জনাইছো সমগ্ৰ ৰাজ্যবাসীক নিৰ্বাচনী আয়োগক হোৱাটছএপ কমিশ্যন আখ্যা মমতা বেনাৰ্জীৰ আবেদনৰ ভিত্তিত নিৰ্বাচন আয়োগ লৈ জাননী জাৰি সোমবাৰৰ ভিতৰত নিৰ্বাচন আয়োগে দিব লাগিব উত্তৰ জীৱিত লোকক মৃত ঘোষণা কৰি নাম কৰ্তন কৰা হ'ব বুলি আদালতৰ যুক্তি হঠাৎ নিৰ্বাচন আয়োগে কিয় খৰখেদাকৈ কৰিছে এনেবোৰ কাম আৰু হঠাৎ নিৰ্বাচন আয়োগে কিয় কৰিছে কাম আৰু দুবছৰ লাগিব লগা কাম এটা দুমাহত কিয় কৰিব বিচাৰিছে আৰু নিৰ্বাচন হ'ব লগা 4খন ৰাজ্যৰ 3খনত SIR হৈছে আৰু বিজেপি শাসিত অসমত কিয় SIR প্ৰক্ৰিয়া আৰম্ভ হোৱা নাই জনাইছো ৰাতিপুৱাৰ আৰু এটি ব্ৰেকিং নিউজ ডাঙৰ খবৰ অসমতে সংখ্যালঘু হোৱাৰ পথত অসমীয়া ডাঙৰ মন্তব্য ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এক খবৰ জনাইছো সমগ্ৰ ৰাজ্যবাসীক আজি অসমতে সংখ্যালঘু হোৱাৰ পথত অসমীয়া মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এই ডাঙৰ মন্তব্য কেৱল এঠাইত নহয় ৰাজ্যৰ বহু প্ৰান্তত হিচৰিত হৈছে বাংলাদেশী কোনো বিদেশী অচিনাকি মানুহক মাটি বিক্ৰী নকৰিব অসমীয়াই সংকল্প লওক আমি কোনো কামৰ বাবে যাতে সহায় নলওঁ বিদেশীৰ আৰু আপোনাৰ গাড়ীখন চলাবলৈ বহিৰাগতক নহয় কোনোবা অসমীয়াক দিয়ক আপোনাৰ উদ্যোগত চাকৰি কৰিবলৈ বিদেশীক নহয় অসমীয়াক লওক ব্যৱসায় বাণিজ্য আমি অসমীয়াই ধৰিব লাগিব সকলো ফালৰ পৰা অসমখনক ধৰি ৰাখিব লাগিব আমি অসমীয়াই আৰু আমি অসমীয়া জীয়াই থাকিব লাগিব জাতি মাতৃ ভেটি হেৰাবলৈ দিয়া নহ'ব আৰু প্ৰতি 3 প্ৰজন্মৰ অসমীয়া নহ'লে মাটি বিক্ৰী নকৰিব আপোনাৰ আৰু অসমত এতিয়া সংখ্যালঘিষ্ঠ হোৱাৰ পথত অসমীয়া এই সময়খিনিত আমি সতৰ্ক নহ'লে বিপদ নিশ্চিত আজি অসমতে সংখ্যালঘু হোৱাৰ পথত অসমীয়া মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এই ডাঙৰ মন্তব্য কৈছে যে কেৱল এঠাইত নহয় ৰাজ্যৰ বহু প্ৰান্তত হিচৰিত হৈছে বিদেশী আৰু কোনো বিদেশী অচিনাকি মানুহক মাটি বিক্ৰী নকৰিব অসমীয়াই জনাইছো আৰু এটি ব্ৰেকিং নিউজ ডাঙৰ খবৰ গাঁৱে গাঁৱে বিজেপি হাটাও অভিযান আৰম্ভ প্ৰধানমন্ত্ৰীৰ অসম ভ্ৰমণৰ দিনাই প্ৰতিবাদত কবিব অসম 26ৰ নিৰ্বাচনত সম্পূৰ্ণৰূপে বৰ্জন কৰা হ'ব বিজেপিক আৰু নিৰ্বাচনৰ পূৰ্বে জনজাতিকৰণৰ দাবীত আকৌ হ'ব প্ৰতিবাদ আৰু জনজাতিকৰণৰ প্ৰলোভন দি বিজেপিক দিয়া হ'ব প্ৰত্যুত্তৰ অসমৰ কোচ ৰাজবংশীয়ে বিজেপিক ভোট নিদিয়াৰ অংগীকাৰ আৰু বিজেপিৰ প্ৰতি কোনো আস্থা বিশ্বাস নাই 14 ফেব্ৰুৱাৰীৰ দিনাই প্ৰধানমন্ত্ৰীক দেখুওৱা হ'ব ক'লা পতাকা আৰু জনজাতিকৰণৰ দাবীত পুনৰ গৰ্জি উঠিছে কোচ ৰাজবংশী জনজাতিকৰণৰ দাবী অন্যথা নো ST নো ভোট আৰু গাঁৱে গাঁৱে বিজেপি হাটাও অভিযান আৰম্ভ কৰা হ'ব প্ৰধানমন্ত্ৰীৰ অসম ভ্ৰমণৰ দিনাই প্ৰতিবাদত কবিব অসম 26ৰ নিৰ্বাচনত সম্পূৰ্ণৰূপে বৰ্জন কৰা হ'ব বিজেপিক জনাইছো আৰু এটি ব্ৰেকিং নিউজ ডাঙৰ খবৰ কংগ্ৰেছ নেতা জিতেন্দ্ৰ সিং ভূপেশ বাঘেল গৌৰৱ গগৈ দেৱব্ৰত শইকীয়াৰ বিৰুদ্ধে মুখ্যমন্ত্ৰীৰ মানহানি গোচৰ তথ্য আছে যদি প্ৰমাণ কৰক মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰত্যাহ্বান জনাইছো ৰাজনৈতিক প্ৰেক্ষাপটৰ এটি ডাঙৰ খবৰ বিপদ বাঢ়িল গৌৰৱ গগৈ জিতেন্দ্ৰ সিং ভূপেশ বাঘেল দেৱব্ৰত শইকীয়াৰ বিৰুদ্ধে তৰিব মানহানিৰ গোচৰ 9 ফেব্ৰুৱাৰীত মুখ্যমন্ত্ৰীয়ে তৰিব মানহানিৰ গোচৰ সংবাদমেলত কংগ্ৰেছ নেতৃত্বই মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে আনিছিল অভিযোগ আৰু এই অভিযোগৰ পিছতেই কঠোৰ হৈছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা কংগ্ৰেছৰ হাতত যদি তথ্য আছে তেন্তে আদালতত প্ৰমাণ কৰক অন্যথা গান্ধী পৰিয়ালৰ এই অভিযোগ সহ্য কৰা নহ'ব আদালতত উত্তৰ দিব লাগিব অভিযোগকাৰী কংগ্ৰেছে আৰু বিপদ বাঢ়িল এইবাৰ
গৌৰৱ গগৈ, জিতেন্দ্ৰ সিং, ভূপেশ বাঘেল, দেৱব্ৰত শইকীয়াৰ বিৰুদ্ধে তৰিব মানহানিৰ গোচৰ। 9 ফেব্ৰুৱাৰীত মুখ্যমন্ত্ৰীয়ে তৰিব মানহানিৰ গোচৰ আৰু সংবাদমেলত কংগ্ৰেছ নেতৃত্বই মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে আনিছিল অভিযোগ আৰু এই অভিযোগৰ পিছতেই কঠোৰ হৈছে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকী আৰু কংগ্ৰেছৰ হাতত যদি তথ্য প্ৰমাণ আছে তেন্তে আদালতত প্ৰমাণ কৰাৰ দাবী ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। জনাইছোঁ আৰু এটি ব্ৰেকিং নিউজ, ডাঙৰ খবৰ। কাইলৈৰ পৰা উজনি অসমত 100ৰো অধিক মিয়া বিৰোধী বেনাৰ লগোৱা হ'ব। 8 তাৰিখে গণি 100 মিয়াই এৰিব লাগিব উজনি অসম আৰু এইবাৰ মিয়াৰ বিৰুদ্ধে সৰব হৈছে জাতীয় সংগ্ৰামী সেনাৰ নেতা চিতু বৰুৱা। এক ডাঙৰ খবৰ জনাইছোঁ সমগ্ৰ ৰাজ্যবাসীক, উজনি অসমত এটাও মিয়া থাকিব নোৱাৰিব। আমাৰ সংগ্ৰাম চলি আছে আৰু চলিয়াই থাকিব। মিয়াৰ বিৰুদ্ধে হাজাৰ ধুমুহা আহিলেও শক্তি প্ৰয়োগ কৰিলেও নহ'ব। কাইলৈৰ পৰা উজনি অসমত 100ৰো অধিক মিয়া বিৰোধী বেনাৰ পোষ্টাৰ লগোৱা হ'ব আৰু অহা 8 তাৰিখে গণি 100 মিয়া খেদা হ'ব শিৱসাগৰৰ পৰা আৰু এটাও মিয়া ৰাখিব নোৱাৰিব উজনি অসমত। চোৰৰ দৰে বেনাৰ ফৰা লোকক তীব্ৰ নিন্দা জাতীয় সংগ্ৰামী সেনাৰ আৰু ইউনুছ তামুলীৰ দৰে নেতাই ঘৰৰ ভিতৰত মোবাইল লৈ ডাঙৰ কথা ক'লেই নহ'ব। খিলঞ্জীয়া হৈ ইউনুছে কিয় নগাঁও মৰিগাঁৱৰ পৰা আনিব লগা হ'ল মিয়া আৰু শিৱসাগৰত কাম কৰিব পৰা মিয়া যুৱক নাছিল নেকি? আৰু ইউনুছ তামুলীৰ দৰে মানুহে ধৰ্মক প্ৰাধান্য দিয়ে, জাতিক নকয় আৰু উজনি অসমত এটাও মিয়া থাকিব নোৱাৰিব। আমাৰ সংগ্ৰাম চলি থাকিব মিয়াৰ বিৰুদ্ধে। জনাইছোঁ আৰু এটি ব্ৰেকিং নিউজ, ডাঙৰ খবৰ। মাটি নিদিব, গাড়ী নিদিব, ৰিক্সা নিদিব, ঠেলা নিদিব। মিয়া অসমত থাকিব নোৱাৰা পৰিৱেশ সৃষ্টি কৰিব লাগে আৰু মিয়া আৰু মুছলমানৰ মাজত পাৰ্থক্য বুজি লওক। এনেদৰে এতিয়া মন্তব্য কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে। জনাইছোঁ বিস্তাৰিত খবৰ। মিয়া অসমত থাকিব নোৱাৰা পৰিৱেশ সৃষ্টি কৰিব লাগে, মাটি নিদিব, গাড়ী নিদিব, লগতে ৰিক্সা আৰু ঠেলাও নিদিব। তেতিয়া বাংলাদেশী মিয়াই নিজেই অসম এৰি বাংলাদেশলৈ পলাই যাব। প্ৰত্যেক দিনে অসমৰ পৰা 20ৰ পৰা 25টা বাংলাদেশী গৈ আছে। ৰিক্সাত উঠাৰ আগতে চাই লওক কাৰ ৰিক্সা। 1.5 লাখ বিঘা মাটি খালী কৰা হ'ল। মিয়াক আশ্ৰয় নিদিব যদি বাংলাদেশী হয়। মিয়া আৰু মুছলমানৰ মাজত পাৰ্থক্য বুজিব। মিয়া বুলি মুছলমানক অত্যাচাৰ নকৰিব আৰু আনফালে মুছলমান বুলি মিয়াক ৰক্ষণাবেক্ষণ নিদিব অসমবাসী ৰাইজে। আৰু অবৈধ মিয়াৰ বিৰুদ্ধে কঠোৰ হৈছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। মিয়া অসমত থাকিব নোৱাৰা পৰিৱেশ সৃষ্টি কৰিব লাগে। মাটি নিদিব, গাড়ী নিদিব, ৰিক্সা নিদিব আৰু ঠেলাও নিদিব। তেতিয়া বাংলাদেশী মিয়াই নিজেই অসম এৰি বাংলাদেশ যাব আৰু প্ৰত্যেক দিনে অসমৰ পৰা 20ৰ পৰা 25টা বাংলাদেশী গৈ আছে আৰু ৰিক্সাত উঠাৰ আগতে আপুনি চাই লওক যে সেয়া মিয়া নে আন কোনো লোক। জনাইছোঁ আৰু এটি ব্ৰেকিং নিউজ, ডাঙৰ খবৰ। অহা 12 ফেব্ৰুৱাৰীত স্তব্ধ হৈ পৰিব সমগ্ৰ অসম, 24 ঘণ্টীয়া চকা বন্ধ। এক ডাঙৰ খবৰ জনাইছোঁ সমগ্ৰ ৰাজ্যবাসীক। 12 ফেব্ৰুৱাৰীত অসমত 24 ঘণ্টীয়া চকা বন্ধৰ ঘোষণা। এদিনৰ বাবে স্তব্ধ হৈ পৰিব অসমত যাতায়াত ব্যৱস্থা। মটৰ শ্ৰমিক সংগঠনসমূহৰ যৌথ মঞ্চৰ ঘোষণা। ইপিনে 12 ফেব্ৰুৱাৰীত সৰ্বভাৰতীয় ধৰ্মঘট কাৰ্যসূচীও ঘোষণা। শ্ৰমিকৰ অধিকাৰ আৰু প্ৰাপ্য বিচাৰি ৰূপায়ণ কৰা হ'ব কাৰ্যসূচী। বিজেপি চৰকাৰক কেইবাটাও দাবী মটৰ শ্ৰমিক সংগঠনৰ। হিট এণ্ড ৰানৰ শাস্তিমূলক আইনৰ বাতিলৰ আহ্বান, শ্ৰম কোৰ্ট বাতিলৰ দাবী আৰু ফিটনেছৰ ক্ষেত্ৰত হোৱা সমস্যা সমাধানৰ দাবীও জনোৱা হৈছে আৰু এয়াৰপৰ্ট ৰেলৱে ষ্টেচনৰ পাৰ্কিং মাচুলৰ সমস্যা সমাধানৰ দাবী আৰু 60 বছৰৰ পিছত বাহন চলাব নোৱাৰা মটৰ শ্ৰমিকক পেঞ্চনৰ দাবী মানি নল'লে তীব্ৰ আন্দোলনৰ হুংকাৰ। আৰু 12 ফেব্ৰুৱাৰীত অসমত 24 ঘণ্টীয়া চকা বন্ধৰ ঘোষণা কৰা হৈছে আৰু এদিনৰ বাবে স্তব্ধ হৈ পৰিব অসমত যাতায়াত ব্যৱস্থা। মটৰ শ্ৰমিক সংগঠনসমূহৰ যৌথ মঞ্চৰ এই বৃহৎ ঘোষণা।